নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল আমাৰ যিসকল কণ্টেক্সচুৱেল শিক্ষক অৰ্থাৎ এছএছএ কণ্টেক্সচুৱেল আৰু ষ্টেট পুলৰ যিসকল শিক্ষক আছে এই শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব। ইয়াক লৈ ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু আমাৰ শিক্ষকসকলে বেতন সুৰক্ষা সহ নিয়মীয়াকৰণ কৰিব লাগে সেই বিষয়ে দাবী জনাই আহিছে। আৰু ইয়াৰ মাজতে এটি নতুনকৈ অৰ্ডাৰ প্ৰকাশ পাইছে আৰু এটি ফৰ্মেট প্ৰকাশ পাইছে যে কি যদি কোনোবা এছএছএ কণ্টেক্সচুৱেলৰ কৰ্মৰত এজন শিক্ষক বা ষ্টেট পুলৰ এজন শিক্ষক তেওঁলোকে ৰেগুলাৰ হ'ব বিচাৰে নে কণ্টেক্সচুৱেলে হৈ থাকিব বিচাৰে তাক লৈ অপশ্যন চিলেক্ট কৰাৰ কাৰণে এটা চিষ্টেম ডেভেলপ কৰা হৈছে। আৰু আপুনি যদি এজন এছএছএ কণ্টেক্সচুৱেলৰ শিক্ষক বা আপুনি যদি ষ্টেট পুলৰ শিক্ষক তেতিয়াহ'লে আপুনি অপশ্যন চিলেক্ট কৰিব পাৰিব যে কি আপুনি ৰেগুলাৰ হ'ব নে কণ্টেক্সচুৱেল হিচাপে থাকিব। গতিকে যিহেতু বিভিন্ন সংগঠনৰ জৰিয়তে বা আমাৰ শিক্ষকসকলে ইয়াক লৈ আন্দোলন কৰি আছে, আন্দোলনৰ ৰিজাল্ট কি হ'ব বা ইয়াৰ আলোচনাৰ ফল কি হ'ব সেই কথাখিনি পৰৱৰ্তী পৰ্যায়ত নিশ্চয় নিশ্চিত কৰা হ'ব। কিন্তু এতিয়া এই সময়ৰ বিশেষ খবৰটো হৈছে যে কি আপোনালোকে এতিয়া এপ্লাই কৰিব পাৰিব আৰু 2024 চনৰ জানুৱাৰী 30 তাৰিখৰ আগতে আপোনালোকে আপোনালোকৰ মতামত নিৰ্দিষ্ট পৰ্টেলৰ জৰিয়তে জনাব লাগিব। আমি পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'ত লেটাৰখন দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু অপশ্যন চিলেকশ্যনৰ কাৰণে যিখন মানে যিটো এপ্লিকেশ্যন ফৰ্মেটটো ইতিমধ্যে আমাৰ হাতত আছে, আমি সেই কথাখিনি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা ইতিমধ্যে যদি ফ'ল' কৰা নাই অনুগ্ৰহ কৰি পেজটো ফ'ল' কৰিব। ইয়াত আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক তথা ইউটিউব আৰু ফেচবুক ৰিলেটেড বিভিন্ন খবৰ দিবৰ কাৰণে চেষ্টা কৰোঁ। আৰু আপুনি যদি ভিডিঅ'টো চাই ভাল পাইছে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব আৰু আগলৈকে ফৰৱাৰ্ড কৰিব বুলি আশা কৰিলোঁ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।